আমি একো বুজি নাপাওঁ আৰু নাজানো কিহৰ কাৰণে কাটিছে, একো ইনফৰমেশ্যন দিয়া নাই, একো বিল দিয়া নাই। হ'ব পাৰে আমাৰ আগৰ মিটাৰ বক্স আছিলে এটা মোৰ নামত, আৰু এই মোৰ নামত আপোনাৰ 8 বছৰ দিন বিল নোহোৱাকৈ থাকিলে, সেইকাৰণে আমি আৰু ফেমিলিৰ নামত মিটাৰ বক্স নতুনকৈ ল'লোঁ। সেই এতিয়া যোনটো ফেমিলিত লোৱা মিটাৰ বক্সটো একো আমাৰ লাইন বিল দিয়া পেণ্ডিং নাই। তো আচানক আহি এইটো সৰুপথাৰ মানুহ কাটিলে নে উৰিয়াম ঘাটৰ মানুহ কাটিলে আমিও নাজানো, কিন্তু কোন মানুহে কাটিলে আৰু মা দেউতাই যেতিয়া নেকি ইয়াত সুধিলে কোনে কিহৰ কাৰণে কাটিলে, একো জবাব নিদিয়াকৈ ডাইৰেক্ট তেওঁলোকে গুচি গ'ল। যোৱাকালি কাটিছে। মই এইটো আপোনাৰ 2018ত লৈছিলোঁ। কাৰ নামত? বিউটি প্ৰতি ধানৰ নামত আছিলে। তো তেওঁলোকৰ বিলটো এতিয়া মোৰ হাতত আছে অলৰেডি। এই বিলটো আমি মাহে মাহে ক্লিয়াৰ কৰি আছোঁ। এইটো চাওক, বিল এটাও মানে পেণ্ডিং নাই তাত। বিল পেণ্ডিং নোহোৱালৈকে আমি যেতিয়া বিলটো দি আছোঁ, তেওঁলোকে আকৌ ফটককৈ কিহৰ কাৰণে বিনা ইনফৰমেশ্যনটো কোনো লাইন কাটিব নোৱাৰে। আমিও গভৰ্ণমেণ্টত যেনেকুৱা টেক্স দি আছোঁ, ভোট দি আছোঁ, চব এভৰিথিং চব দি আছোঁ যেনিবা। তো তাৰ মাজত আকৌ এনেকুৱা আমাৰ এই লাইনমেনকেইটা এনেকুৱা, প্ৰায় মোৰ অকল নহয়, আমাৰ নানী বুঢ়ী আছে, তাৰ ঘৰতো এনেকুৱা কৰিছে। আচানক 4 মাহ 5 মাহত বিল একেবাৰে দি দিয়ে, সদায় নিদিয়ে। তাৰ মাজত আহি ডাইৰেক্ট ক'ব বিল দিব পৰা নাই, লাইনটো কাটিব আহিছোঁ। লাইনটো কাটি থৈ দিয়ে। আমাৰ প্ৰায় গিলাজান আদিবাসী মানুহ অকৰা বকৰা পায়, চবক এনেকুৱা কৰি আছে আমাৰ এই গিলাজানত। এতিয়া আন্ধাৰত আছোঁ। মোৰ কালি ছোৱালীৰ এক্সাম আছিলে, এক্সামত দিবও নোৱাৰিলে, সি ভালকৈ পঢ়িব নোৱাৰিলে, কালি কাটি গুচি গ'ল। কি কাৰণে কাটিলে সেইটো ফেমিলিয়ে সুধিলে, কিন্তু ফেমিলিক একো নক'লে, বোলে সৰুপথাৰ অফিচত কথা পাতিবা বুলি কৈ আছে। তো আমি অফিচত কেনেকুৱা যাম, একো অথৰিটি নোপোৱালৈকে আৰু একো ইনফৰমেশ্যন নোপোৱালৈকে। আমাক এটা নটিচ দিলেও যেনিবা মোৰ নামত মিটাৰ বক্সটো আছিলে, মোৰ নামত নটিচ আহিলে হয়, বিল আহিলে। আজিলৈকে মই 5 বছৰ দিন সেই পুৰণা মিটাৰ বক্সটো চলালোঁ। পুৰণা মিটাৰ বক্স চলোৱাটোৰ কাৰণে একো আমাৰ লাইন বিলো নাহে। তাৰপিছত আমিও ভয় খাওঁ, ইমান বছৰ আৰু প্ৰায় আমি দিন হাজিৰা কৰি খোৱা মানুহ আছোঁ গিলাজানত, কিন্তু ইয়াত আমাক একো লাইন বিল নাহে, আৰু মিটাৰ বক্সৰ একো প্ৰব্লেম নাই বুলি কয়, হেৰি অহা নাই তাত, অফিচত নাই বুলি কয়। তো আমি এনেকুৱা হ'লে আমি কেনেকুৱা চলিব পাৰিম? প্ৰায় আমাৰ দিন, এতিয়া মোৰ যদি 30-40 হাজাৰ টকা আহে, যে আমি হাজিৰা কৰি খোৱা মানুহ ক'ৰ পৰা আমি পইচা দিম? যাতে এনেকুৱা হ'ব নালাগে। প্ৰায় আমাৰ আদিবাসী মানুহৰ মাজত এনেকুৱা কৰি আছে। তেওঁলোকে আহিব, ফটককৈ লাইনটো কাটি দিয়ে। 1 মাহত যদি বিল লেট হৈ যায়, সেইটোও আহি কাটি এনেকুৱা কৈ আছে। এটাতো ইনফৰমেশ্যন দিব লাগে বা বুজাব লাগে যে লাইন বিলটো ইমান মাহত দিবই লাগিব, নহ'লে আমি কাটিম। কিবা এটা ক'ব লাগে, কিন্তু নকয়। সিহঁতে ডাইৰেক্ট আহিব, কাটে।